Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডি ইউটিউব চেনেল। তো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে যেটো নোটিফিকেশন আছে তাৰ ডিটেইলছখিনি মই এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তেতিয়া আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। The requirement আহিছে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা ৰিকুৱাৰমেন্ট 2025 ৰ হয় আৰু তাতে আপোনাৰ পোষ্ট আছে 340 যত আপোনাৰ টেকনিক্যাল এন্ড নন টেকনিক্যালৰ কাৰণে ভ্যাকেন্সি আছে। এছাও যেটো ৰিকুৱাৰমেন্ট আছে তাৰে কিছুমান কে হাইলাইটস কৰি আছো মই। অৰ্গানাইজেচনটোৰ নাম হৈছে আপোনাৰ আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিকুৱাৰমেন্ট বৰ্ড আৰু টোটাল যেটো পোষ্ট আছে আপোনাৰ তাতে 340। টাইপস অফ জব যেটো হয় এটা আপোনাৰ আসাম গভৰ্ণমেন্ট জব হয়। এপ্লাই কৰিব লাগিব আপুনি অনলাইনত, ঠিক আছে। এতিয়া সব ৰিকুৱাৰমেন্ট যেটো আছে তাৰে ভ্যাকেন্সি ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম। যত আপোনাৰ ফাৰ্স্টত চাইলো এটো লেকচাৰাৰ আছে টেকনিক্যালৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 138। যিখিনি পোষ্ট আছে সেইখিনি পোষ্ট মই আপোনাক ব্ৰাঞ্চ ওয়াইজ ডিস্ট্ৰিবিউট কৰি মানে ডিভাইড কৰি দি আছে। যত আপোনাৰ ইঞ্জিনিয়াৰিং আৰু সিভিল ইঞ্জিনিয়াৰিং, মেকানিক্যাল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং, কেমিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। লগতে আপোনাৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, আছে। আপোনাৰ ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশন ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। মেকানিক্যাল যত আপোনাৰ অটোমোবাইল ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। ইন্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশন ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। মাইনিং ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। প্ৰিন্টিং টেকনলজিৰ কাৰণে ভ্যাকেন্সি আছে। বায়োমেডিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। টেক্সটাইল কেমিষ্ট্ৰিৰ কাৰণে ভ্যাকেন্সি আছে। টেক্সটাইল টেকনলজিৰ কাৰণে ভ্যাকেন্সি আছে। এই পোষ্ট মই আপোনাৰ যেটো লেকচাৰাৰ হয় টেকনিক্যাল ডিপাৰ্টমেন্টৰ কাৰণে আছে। নেক্সট যিখিনি পোষ্ট আছে সেইখিনি চাই লওক। এতিয়া সব লেকচাৰাৰ আছে যিখিনি আপোনাৰ নন টেকনিক্যালৰ কাৰণে, আৰু নন টেকনিক্যালৰ কাৰণে আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 96। যত আপোনাৰ ব্ৰাঞ্চ ওয়াইজ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে। যত আপোনাৰ আছে কেমিষ্ট্ৰি, কেমিষ্ট্ৰি আছে, ফিজিক্স আছে, ম্যাথমেটিক্স আছে, ইংলিশ আছে, হিউম্যানিটিজ যত কমাৰ্স ইনক্লুড হৈ আছে। নেক্সট পোষ্ট খিনি চাই লওক। তো সিনিয়ৰ ইনস্ট্ৰাক্টৰৰ কাৰণে ভ্যাকেন্সি আছে যত নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 85 আৰু ব্ৰাঞ্চ ওয়াইজ আপোনাৰ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে। যত আপোনাৰ সিভিল ইঞ্জিনিয়াৰিং, মেকানিক্যাল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং, মেকানিক্যাল অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশন ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। বায়ো যেটো মেডিকেল ইঞ্জিনিয়াৰিং আছে তাৰ কাৰণে ভ্যাকেন্সি আছে। তাৰ পিছত আছে আপোনাৰ নেক্সট ইনস্ট্ৰুমেন্টেল ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। ইন্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশন ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংৰ কাৰণে ভ্যাকেন্সি আছে। ওয়েবিং এণ্ড ডিজাইনিংৰ কাৰণে ভ্যাকেন্সি আছে। আৰ্কিটেকচাৰ, আৰ্ট এণ্ড ডিজাইনিংৰ কাৰণে ভ্যাকেন্সি আছে। তো এই পোষ্ট মই আপোনাৰ আছে যিখিনি আপোনাৰ সিনিয়ৰ ইনস্ট্ৰাক্টৰৰ কাৰণে ভ্যাকেন্সি আছে। টোটাল নাম্বাৰ অফ পোষ্ট আছে তাতে 85। নেক্সট তো আপোনাৰ নাম্বাৰ 4 আছে যেটো লাইব্ৰেৰিয়ানৰ কাৰণে আপোনাৰ টোটাল নাম্বাৰ অফ পোষ্ট আছে 21। তো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি বেচেলাৰ্স ডিগ্ৰী যদি কোৱালিফাইড কৰিছে, পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কোৱালিফাইড কৰিছে, তেতিয়াহ'লে আপুনি পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এজ ৰিলেক্সেশনটো। এজ ৰিলেক্সেশন যদি আপুনি এসসি বা এসটিপি বা এসটিএইচ ৰ ক্যাটাগৰীৰ পৰা আপুনি বিলং কৰি আছে তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি ওবিসি বা এমওবিসি ক্যাটাগৰীৰ পৰা বিলং কৰি আছে তেতিয়াহ'লে আপুনি এজ ৰিলেক্সেশন পাব 3 ইয়াৰ্ছৰ কাৰণে। যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশন পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াত চাওক, আপুনি এপ্লাই কৰিব যদি আপুনি আসামৰ পাৰ্মানেন্ট ৰেসিডেন্সি। এতিয়া চাওক এপ্লাইটো আপুনি কেনেকৈ কৰিব। তো এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিকুৱাৰমেন্ট বৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে, যেটো লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যাই কিনে আপুনি ৰিকুৱাৰমেন্ট সেকশনত যাব আৰু যত আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেচন সেকশন আছে তাতে যাই কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰি কিনে
আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় টোটালি ফিল আপ কৰি কিনে সাবমিট কৰি দিব যত আপোনাৰ নেসেসারি ডকুমেন্টস সিগনেচাৰ ফটোখিনি আপলোড কৰিব কৰি কিনে আপুনি সাবমিট কৰি দিব আৰু যত আপোনাৰ কোনো ধৰণৰ এপ্লিকেশন ফি to category wise divide কৰি দি আছে এপ্লিকেশন ফি এইটো হিচাপত আপুনি পেমেন্ট কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব সাবমিট কৰি কিনে আপোনাৰ যেটো একনলেজমেন্ট ৰিসিভ হয় এজ এ ফিউচাৰৰ কাৰণে আপুনি এটো ডাউনলোড কৰি থব নহলে প্ৰিন্ট কৰি ৰাখি থব পাৰে তো অফিশিয়াল যেটো ওয়েবসাইট হয় এইটো লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এপ্লাই কৰোতে আপুনি অলপ প্ৰবলেম পাইছে মই এপ্লাইৰ কাৰণে ভিডিও এটা বনাই দিম আপুনি এইটো ভিডিওত কমেন্ট কৰিব পাৰে তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো